তো হেল্ল' এভৰিৱান মই বকুল আৰু আপোনালোকে চাইছে মোৰ অন্যতম ব্লগ আৰু আজি গোটেই ৰাতিৰ পৰা দি আছে নেৰানেপেৰা বৰষুণ এতিয়াও ভালকৈ কমাই নাই আৰু যেহেতু মানে আজি গুৱাহাটী যাব লাগিব GMCH যেহেতু মোৰ মানে বেমাৰ হৈছে আজি ৰিপৰ্ট কেইটা ডক্টৰক দেখাব লাগিব এনেকৈ কৈ আছো আৰু সবৰে যেহেতু বসন্ত কাল কিমান ধুনীয়া লাগিছে ফুলবোৰ ফুৰিছে এইবোৰ সৰিও আছে আৰু এইফালে ধুনীয়াকৈ দিয়া লৈছে এজাৰ ফুল আৰু এইখন হৈছে আমাৰ ৰিক্সাখন এইখনতে মানে গৈ আছো মা দেউতা মই দেউতাই চলাই আছে মা আৰু মই গৈছো আৰু এইখন হৈছে ৰিক্সাৰ কিনা ডিলাৰখন ইয়াতে ৰিক্সাখন থৈ দিলো ইয়াৰ পৰা এতিয়া বাছত মানে আমি ৰিক্সালৈ জালুকবাৰীলৈ আহিছো যেহেতু মানে জালুকবাৰীতে আছে এই ডিলাৰটো ইয়াৰ পৰা আমাৰ গাড়ীখন কিনা হৈছে এতিয়া এনেকৈ উঠি ললো বাছত আৰু ইয়াৰ পৰা ডাইৰেক্ট ভাঙা ঘৰ যাম আৰু বাছখন চবৰে একদম খালী হৈছে একদম এইফালে মানে নাই এইফালে মই বহি লৈছো আৰু এইফালে আছে দেউতা আৰু লগতে এয়া মা আৰু এইফালে মই আমি তিনিটা গৈ আছো আৰু এনেকৈ খিৰিকিৰে ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰি গৈ আছো কিন্তু এটা মনত চিন্তা হৈ আছে যেহেতু মানে আজি ৰিপৰ্টটো ডক্টৰক দেখাম মানে ৰিপৰ্টত কি হৈছে কি ওলাইছে এইবোৰ গম পাম আৰু এনেকৈ পাই গলো ফাইনেলি গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল আৰু এইফালে ভিতৰ সোমাই যাওঁ এতিয়া আৰু বহুত বেছি মানুহ হৈ থাকে এই মেডিকেলখনত আগতে মানে আহিলে 4 দিন আজি 5 নম্বৰ দিন এনেকৈ গৈ আছো এতিয়া আৰু এনেকৈ খোজকাঢ়ি একদম আৰু এইফালে সোমাম আৰু 1 নম্বৰ গেটেৰে আৰু যদি এই মেডিকেলখনত আপুনি প্ৰথম আহিছে তেতিয়াহ'লে একো বুজি নাপাব যেনেকৈ আমাৰ হৈছিল মানে এইফালে কেইটামান কাউণ্টাৰ আছে ইয়াতে মানে কাগজ চাগজ কৰি ল'ব লাগিব ধুনীয়াকৈ তাৰপিছত মানে ডক্টৰক দেখাবৰ কাৰণে আৰু এইফালে টকেন ল'ব লাগিব এণ্ট্ৰি কৰাব লাগিব বহুত কিবা নিয়ম আছে আমি এতিয়া আৰু এণ্ট্ৰি কৰালোঁ এতিয়া মোৰ পৰিছে 145 নম্বৰ এইফালে আৰু ৰখি আছোঁ এতিয়া আৰু এনেকৈ প্ৰায় 1.5 ঘণ্টামান ৰখাৰ পিছত 145 নম্বৰ পৰি গ'ল আৰু এতিয়া লাইনত আছোঁ ইয়াতেও মানে ডক্টৰক দেখাবৰ কাৰণে ইয়াতে আধা ঘণ্টা 45 মিনিটমান ৰ'ব লাগিব প্ৰায় 45 মিনিট 1 ঘণ্টামান ৰখাৰ পিছত ডক্টৰক ধুনীয়াকৈ দেখালোঁ ডক্টৰে চাই পেলাই মানে ৰিপৰ্টটো চাই পেলাই ক'লে যে মোৰ যিটো বেমাৰ হৈছে বেমাৰটো মানে অপাৰেশ্যন কৰিব লাগিব মেডিচিনত ভাল নহয় অপাৰেশ্যন কৰিব লাগিব তো তাৰ কাৰণে মানে আৰু কিছুমান টেষ্ট কৰিব দিলে সেই টেষ্ট কৰিব এতিয়া কৈ আছোঁ আৰু এইফালে এতিয়া প্ৰথম আহিছোঁ ECG কৰিব মানে মই যিহেতু মানে অপাৰেশ্যন হ'ব অপাৰেশ্যনৰ কাৰণে মানে 6-7টামান টেষ্ট কৰিব দিছে মানে সকলোখিনি ঠিকে আছে নাই তাৰ কাৰণে মানে প্ৰথমতে ECG কৰি ল'ম তাৰপিছত আৰু টেষ্ট পৰীক্ষা আছে এক্সট্ৰা আছে মানে বহুত কেইটা 6-7টামান দিছে তো এতিয়া কৰি লওঁ আৰু এনেকৈ ৰখি আছোঁ এতিয়া আৰু এইফালে পুৰা গোটেইখিনি হৈ গ'ল এইফালে তেজো দিয়া হৈ গ'ল পুৰা 5টা টেষ্ট পৰীক্ষা তো এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ আৰু যদিও বেমাৰ তথাপিও আপোনালোকৰ বাবে সৰুকৈ এটা মিনি ব্লগ বনাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে মই যাতে অতি সোনকালে বেমাৰ ভাল হৈ আগৰ দৰে আগৰ অৱস্থাত ঘূৰি আহোঁ আৰু লগতে যাতে আপোনালোকৰ লগত এনেকৈ ধুনীয়া ভিডিঅ' বনাই ঘূৰি ফুৰিব পাৰোঁ আৰু